কোৱা হয় স্থান এৰিলে মান এৰিব লাগে অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত এতিয়া আকৌ এই কথাষাৰেই যেন সত্যত প্ৰমাণিত হৈছে কিয়নো লোকসভা নিৰ্বাচনৰ পূৰ্বে কেৱল ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰি ৰাজনৈতিক আদৰ্শ জলাঞ্জলি দি কেৱল ব্যক্তিগত লাভৰ উদ্দেশ্যেৰে কংগ্ৰেছ এৰি বিজেপিলৈ গমন কৰিছিল প্ৰায় 1 কংগ্ৰেছী নেতাই কিন্তু বৰ্তমান সময়ত সেই কংগ্ৰেছী নেতাসকলৰ কি অৱস্থা এক নাজল নাথল অৱস্থা সদ্যত্যাগী বা সদ্য কংগ্ৰেছ ত্যাগী এই সকল নেতাই লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল বিজেপিৰ হৈ ব্যাপক তেওঁলোকে ৰাজনৈতিক কামকাজো পৰিচালনা কৰিছিল কিন্তু বৰ্তমান প্ৰেক্ষাপটত তেওঁলোকৰ যেন দলৰ মজিয়াত বহিবলৈকে এখন চকী পৰ্যন্তৰো অভাৱ আমি কথা পাতি আছো আজি লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে কংগ্ৰেছ ত্যাগ কৰি ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰি বিজেপি গমন কৰা প্ৰায় 1 কংগ্ৰেছ নেতাৰ কংগ্ৰেছ এৰি বিজেপিলৈ ঠিক লোকসভা নিৰ্বাচনৰ আগে আগে গৈছিল কেইগৰাকীমান বিখ্যাত কংগ্ৰেছী নেতা বা সদ্য প্ৰাক্তন কংগ্ৰেছী নেতা বিস্মিতা গগৈ হওক অংকিতা দত্ত হওক অনুজ বৰকটকী হওক ৰাণা গোস্বামীৰ দৰে প্ৰবীণ নেতা হওক ডিজেন শৰ্মাৰ দৰে প্ৰবীণ নেতা হওক আৰু তাৰ লগতে মানস বৰাৰ দৰে গুৰুত্বপূৰ্ণ কংগ্ৰেছৰ পদবীত থকা কিছু নেতাও হওক এইদৰে প্ৰায় 1 কংগ্ৰেছী নেতা গৈছিল বিজেপিলৈ কিন্তু তাৰ পাছত এতিয়া দলটোত যেন বহিবলৈ এখন চকী পৰ্যন্তও নাই এই সকল নেতাৰ না ঘৰ কা না ঘাট কা অৱস্থা হৈছে 1 দলত্যাগী কংগ্ৰেছৰ কংগ্ৰেছ এৰি বিজেপিলৈ গৈ নিচিহ্ন হ'ল প্ৰায় 1 নেতা ক'ত হেৰাল লোকসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰা 1 কংগ্ৰেছী আজি আমি কথা পাতিম এই সকল কংগ্ৰেছী নেতাৰ যে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ গৈছিল ব্যক্তিগত লাভালাভৰ বাবে কিন্তু সেই সময়ত যিমান তালফাল লগালেও বিজেপিত গৈ কিন্তু বিজেপি নেতাৰ হৈ সিমানখিনি আদায় দিব নোৱাৰিলে এই সকল নেতাই আৰু বৰ্তমান সময়ত তেওঁলোকৰ প্ৰায় নাজল নাথল অৱস্থা যি দল সেই দলটোত বৰ্তমানৰ দলটোত তেওঁলোকৰ যেন বহিবলৈকো এখন চকী পৰ্যন্ত নাই আমি যদি পোন প্ৰথমে কথা পাতো ৰাণা গোস্বামীৰ দৰে নেতাৰ ৰাণা গোস্বামী হৈছে যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ পৰা নিৰ্বাচিত প্ৰাক্তন বিধায়ক কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতা আৰু বৰ্তমানৰ লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈক পৰাজিত কৰাৰ হুংকাৰ দি তেওঁ বিজেপিলৈ গৈছিল কিন্তু আটাইতকৈ পৰিতাপৰ কথা এই যে যোৰহাট বিধানসভা সমষ্টিটো আহে যোৰহাট লোকসভা সমষ্টিৰ ভিতৰতে আৰু সেই সমষ্টিতেই কিন্তু ৰাণা গোস্বামীৰ দাবীয়েই যেন সত্যত প্ৰমাণিত হোৱাৰ পৰা বহু যোজন দূৰত থাকিল কিয়নো যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰায় 1.5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হৈ আহিল গৌৰৱ গগৈ কেৱল সেয়াই নহয় ৰাণা গোস্বামীৰ যি নিজা সমষ্টি অৰ্থাৎ যোৰহাট বিধানসভা সমষ্টি সেই যোৰহাট বিধানসভা সমষ্টিতেই বিজেপি নেতা তপন গগৈতকৈ যি তপন গগৈ 2019 চনত বিজয়ী হৈছিল যোৰহাটৰ পৰা সেই তপন গগৈতকৈও অধিক ভোট পালে গৌৰৱ গগৈ একেই অৱস্থা হ'ল আন কিছু সংখ্যক কংগ্ৰেছী নেতাৰ মানস বৰাৰ বৰ্তমান স্থান কি তাক লৈ প্ৰশ্নচিহ্নৰ উত্থাপন হৈছে বিস্মিতা গগৈ আছিল কংগ্ৰেছৰ খুমটাইৰ পৰা প্ৰাক্তন বিধায়িকা কিন্তু বৰ্তমান সময়ত বিজেপিৰ মৃণাল শইকীয়া থকাৰ পাছতো বিস্মিতা গগৈ গৈছিল ব্যক্তিগত লাভালাভৰ অংক কৰি বিজেপিলৈ কিন্তু বৰ্তমান অৱস্থাত বিস্মিতা গগৈৰ স্থান কি তাক লৈ উত্থাপিত হৈছে প্ৰশ্নচিহ্ন তাৰ লগতে অনুজ বৰকটকী প্ৰয়াত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকী যি শৰৎ বৰকটকীৰ আছিল কংগ্ৰেছত এক বিশেষ স্থান সেই শৰৎ বৰকটকীৰ পুত্ৰ আছিল অনুজ বৰকটকী কিন্তু অনুজ বৰকটকীৰো বৰ্তমান বিজেপিত স্থান কি তাক লৈ উত্থাপিত হৈছে প্ৰশ্নচিহ্নৰ কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন জ্যেষ্ঠ নেতা এগৰাকী বলিষ্ঠ নেতা কংগ্ৰেছ বুলিলেই চিনি পোৱা এগৰাকী নেতা আছিল অঞ্জন দত্ত প্ৰয়াত অঞ্জন দত্তৰ জীয়ৰী হৈছে অংকিতা দত্ত যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ পৰা যে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ সেই যুৱ কংগ্ৰেছতো স্থান লাভ কৰিছিল অংকিতা দত্তই কিন্তু তাৰ পাছতেই অংকিতা দত্তই লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ গৈছিল অংকিতা দত্তক 2021 চনত টিকট প্ৰদান কৰা হৈছিল আমগুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ তৰফৰ পৰা তাত পৰাজিত হোৱাৰ পাছতো কিন্তু কংগ্ৰেছত স্থান হেৰুওৱা নাছিল অংকিতা দত্তই কিন্তু তাৰ পাছত যেতিয়া বিজেপিলৈ গ'ল বৰ্তমান সময়ত কিন্তু অংকিতা দত্তৰ বা বাতৰি পাবলৈ টান বৰ্তমান বিজেপিত তেওঁৰ স্থান কি তাক লৈ উত্থাপিত হৈছে প্ৰশ্নচিহ্নৰ
ঠিক তেনেদৰে আসুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় প্ৰথমে কংগ্ৰেছলৈ গ'ল কংগ্ৰেছৰ পৰা যোৱাৰ পাছত আকৌ বিজেপিলৈকো গ'ল 2021 চনত বঙাইগাঁও সমষ্টিৰ পৰা শংকৰ প্ৰসাদ ৰায়ক প্ৰাৰ্থিত্বও প্ৰদান কৰিছিল কংগ্ৰেছে পৰাজিত হোৱাৰ পাছতো তেওঁ কোনো ধৰণে কৰা হোৱা নাছিল হে অজ্ঞান কিন্তু তাৰ পাছতো যেতিয়া ব্যক্তিগত লাভালাভ হ'ব বুলি ভাবিয়ে বিজেপিলৈ গমন কৰিলে লোকসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমান প্ৰেক্ষাপটত কিন্তু তেওঁক লৈ উত্থাপিত হৈছে প্ৰশ্নচিহ্ন ক'ত হেৰাই গ'ল আসুৰ প্ৰাক্তন সভাপতিগৰাকী একেদৰে আসুৰ আন এগৰাকী প্ৰাক্তন সভাপতি আছিল দীপাংকৰ নাথ লোকসভা নিৰ্বাচনৰ পূৰ্বে দীপাংকৰ নাথো গমন কৰিছিল বিজেপিলৈ কিন্তু বৰ্তমান প্ৰেক্ষাপটত দীপাংকৰ নাথৰো বা বাতৰি পাবলৈকে বৰ টান তেওঁ বৰ্তমান কি অৱস্থাত আছে সেয়াও হয়তো জ্ঞান কৰাটো সম্ভৱ হৈ উঠা নাই ঠিক তেনেদৰে আন বহুতো নেতা আছে যি বৰ্তমান সময়তো কংগ্ৰেছতে আছে যদিও বিজেপিৰ হৈহে কাম কৰি আছে তেনে তিনিগৰাকী বিধায়ক বৰ্তমান কংগ্ৰেছৰ হৈছে কমলেক্ষদেৱ পুৰকায়স্থ মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু তাৰ লগতে সিদ্দিক আহমেদ কিন্তু তিনিওগৰাকীয়ে 2024 চনৰ লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত বিজেপিৰ নেতাৰ হৈ বা বিজেপিৰ প্ৰাৰ্থীৰ হৈ হৈছৈ কৰিলে প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰো চলালে দল বিৰোধী কাৰ্যকলাপ অৰ্থাৎ কংগ্ৰেছৰ প্ৰেক্ষাপটৰ পৰা চালে দল বিৰোধী কাৰ্যকলাপতো লিপ্ত হ'ল কিন্তু তাৰ পাছতো এতিয়া না তেওঁক বিজেপিয়ে তেওঁলোকক আদৰিছে আৰু না তেওঁলোক কংগ্ৰেছৰ হ'ব পাৰিছে এক কথাত না ঘৰকা না ঘাটকাৰ অৱস্থা হৈছে এই সকল নেতাৰ আৰু পৰৱৰ্তী সময়ত যেতিয়া 2026 চনৰ নিৰ্বাচন আহিব এই তিনিগৰাকী নেতা এতিয়া ক'ৰ পৰা নিৰ্বাচন খেলিব কেনেদৰে নিৰ্বাচন খেলিব কি হ'ব তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত ইয়াক লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্নচিহ্ন ঠিক তেনেদৰে এই সকল যিসকল নেতাৰ আমি নাম ললো তাৰ উপৰিও আন বহুতো নেতা আছে যিসকল নেতা প্ৰায় 1 নেতাই লোকসভা নিৰ্বাচনৰ ঠিক আগে বিজেপিয়ে 400 আসন লাভ কৰিব আৰু তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত চিৰকাললৈ সুৰক্ষিত হ'ব বুলি ভাবি তেওঁলোকে গমন কৰিছিল বিজেপিলৈ কিন্তু সেই বিজেপিতে এতিয়া যেন তেওঁলোকৰ বাবে স্থান নাই সেই বিজেপিতে যেন এতিয়া তেওঁলোকে বহিবৰ বাবে চকী এখনৰো অভাৱ এই কথা আমি কোৱা নাই এই কথা বা এই বাতৰি প্ৰকাশ পাইছে আজিৰ অসমীয়া প্ৰতিদিন কাকতত আৰু তাৰ পাছৰ পৰা এতিয়া উত্থাপিত হৈছে যে কি হ'ব এই একুৰি প্ৰাক্তন কংগ্ৰেছী নেতাৰ বা এই কি হ'ব এই কংগ্ৰেছী নেতাসকলৰ ৰাজনৈতিক ভৱিষ্যত পৰৱৰ্তী সময়ত তেওঁলোকৰ ৰাজনৈতিক স্থিৰতা ঘূৰি আহিবনে পৰৱৰ্তী সময়ত তেওঁলোকে ৰাজনৈতিক যি ভৱিষ্যত তাক সুকলমে পাৰ কৰাই নিব পাৰিবনে ভৱিষ্যতে তেওঁলোক আকৌ আগৰ দৰে যি প্ৰতিপত্তি সেই প্ৰতিপত্তি লাভ কৰিব পাৰিবনে সেয়া কেৱল সময়হে ক'ব পাৰিব